ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আজমল আৰু আগবাঢ়ি যাওক এনেকৈ দহৰ কাৰণে কাম কৰি যাওক তার আশীর্বাদ থাকবো আমার জন্য সে সব সময় আরো উপরে উঠতে পারে যেন সব দশের আরো সাহায্য করতে পারে নিজেও ভালো থাকে যেন সবাই সুস্থ থাকে মোৰ মনত ভেদভাৱ নাই ও আল্লাহ মোৰ মনত ভিনপৰ নাই ও আল্লাহ হিন্দু মুছলমান একে আল্লাহৰ ফৰমান মোৰ মনত একেটি ভাৱ হয় প্ৰথমে এই দৃশ্যবোৰলৈ মন কৰক আপোনাৰ অন্তৰখন হিমিকি উঠিব সকলোৱে অতি দুখীয়া অসহায় লোক তেওঁলোকৰ ওচৰত ধৰ্ণাঢ্য ব্যক্তি অতি কম যায় অৱশ্যে কোনেও খবৰ নললেও আজমল হৈছে তেওঁলোকৰ বৰষাৰ স্থল ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে আজমল আৰু আগবাঢ়ি যাওক এনেকৈ দহৰ কাৰণে কাম কৰি যাওক বুলি দিলে আশীৰ্বাদ ভালো লাগলো খুব এরকম যাতে আবার যাতে আশীর্বাদ করি আবার যাতে পাই এজন্য আরো উপরে উঠে হ্যাঁ যাতে আরো উপরে উঠে প্ৰতি বছৰৰ দৰে এইবাৰো হাজাৰ হাজাৰ লোকৰ মাজত কম্বল বিতৰণ কৰে হুজাইৰ আজমল ফাউণ্ডেশ্যনে অসহায় লোকৰ মুখত হাঁহি বিৰিঙিছে আজমলৰ সহায় লাভ কৰি দৃশ্যটোলৈ মন কৰক কিমান যে সন্তুষ্টি লাভ কৰিছে অসহায় লোকসকলে হুজাই চহৰত থকা অতি দুখীয়া জাতীয় ধৰ্ম বৰ্ণৰ নিৰ্বিশেষে অসহায় লোকক সহায়ৰ হাত আগবঢ়ালে আজমল ফাউণ্ডেশ্যনে উল্লেখযোগ্য যে এই দুখীয়া অসহায় লোকে ঠাণ্ডাত বহু কষ্ট কৰি আছিল গৰম কাপোৰৰ অভাৱত খবৰ পোৱা মাত্ৰই মৌলানা বদৰুদ্দিন আজমল আৰু চিৰাজুদ্দিন আজমলে শতাধিক অসহায় লোকক কম্বলৰ ব্যৱস্থা কৰি দিয়ে আজমল ফাউণ্ডেশ্যনৰ মুখ্য ন্যায়ৰক্ষী তথা বিন্নাকান্দি সমষ্টিৰ বিধায়ক চিৰাজুদ্দিন আজমলে নিজে উপস্থিত থাকি কম্বলখিনি বিতৰণ কৰে আজমল ফাউণ্ডেশ্যনে প্ৰতি বছৰৰ দৰে এবাৰো কম্বল বিতৰণৰ প্ৰগ্ৰাম হাতত লৈছে আপোনালোকে জানে আজমল ফাউণ্ডেশ্যনে বহুত এনেকুৱা প্ৰগ্ৰাম আছে দুখীয়া দৰিদ্ৰ লোকৰ কাৰণে আৰু আমাৰ ট্ৰাষ্টি মৌলানা বদৰুদ্দিন আজমল সাহেব আৰু চিৰাজুদ্দিন আজমল সাহেব তেখেতসকলে এই কম্বল বিতৰণ অনুষ্ঠানটো প্ৰত্যেকবাৰ ঠাণ্ডাৰ সময়ত আঁচনিটো হাতত লয় আৰু আজিও আমি হুজাই মিউনিচিপালিটিৰ যিখিনি দুখীয়া দৰিদ্ৰ মানুহ আছে তেওঁলোকৰ মাজত আমি কম্বল বিতৰণ কৰিছো আমাৰ মেনেজিং ট্ৰাষ্টি মিষ্টাৰ চিৰাজুদ্দিন আজমল সাহেব তেখেতে বিন্নাকান্দি সমষ্টিৰ MLA হয় তেখেতে আহি আজি কম্বল বিতৰণ অনুষ্ঠানটো নিজ হাতে কৰি দিছে আমাৰ হুজাই প্ৰভাত কোয়েলছ আৰু কমল দত্ত সাহেব দুইজন আমাৰ মাজত আছে প্ৰভাত কোয়েল সাহেব আৰু কমল দত্ত সাহেবেও নিজ হাতেৰে কম্বলখিনি বিলাইছে এই অঞ্চলৰ প্ৰায় 300 লোক আমাৰ ইয়াতে সমাগত হৈছে সকলোৰে মাজত আমি কম্বলখিনি বিলাই দি পেলাই সুখী হৈছো আৰু এনেকুৱা প্ৰগ্ৰাম আমি অসমৰ বিভিন্ন জায়গাত লৈছো আৰু বিভিন্ন জায়গাত আমি কম্বলখিনি বিলাই দিছো প্ৰত্যেক বছৰে আমি কৰি আহিছো আৰু আগলৈও কৰি যাম সকলোৰে ওচৰত আশীৰ্বাদ আৰু দোৱা বিচাৰি